Assalamualaikum guys, welcome back to my channel. আজি মই আপোনাক সিম্পল স্যুট কেনেকৈ ষ্টিচিং কৰিব পাৰি ইয়াকে মই আপোনাক দেখুৱাম আৰু আপোনালোকে ভিডিওটো এন্ডলৈকে ভালকৈ চাব। তো স্যুট সিলাই কৰাৰ প্ৰথমতে আমাক গলাৰ পটিটো সিলাই লগাই ল'ব লাগিব আৰু মোৰ পটিটো দুটা টুকুৰাত আছে সেইকাৰণে মই প্ৰথমতে পটিটো জইন্ট লগাই লৈছো। আৰু এতিয়া পটিটোৰ গোটেই ৰাউণ্ডখিনিতে সিলাই লগাই দিব লাগিব। গোটেই ৰাউণ্ডখিনিতে প্ৰথমতে ভালদৰে ফিনিশিঙৰ সহায়ত সিলাই কৰি ল'ম। আৰু এতিয়া এই পটিটোক গোটেই নেকখিনিতে লগাই সিলাই আৰু এটা সিলাই লগাই ল'ব লাগিব। ধুনীয়াকৈ ৰাউণ্ড কৰি সিলাই লগাই ল'ম। আৰু এতিয়া আমাৰ গোটেই নেকখিনিতে সৰু সৰু কাট লগাই ল'ব লাগিব। কাট অতি ধুনীয়াকৈ লগাই ল'ব লাগিব আৰু সাৱধানে লগাব লাগিব যাতে আমাৰ সিলাইটো কাটি নাযায়। সিলাইৰ একেবাৰে ওচৰত গৈ আমাৰ কাটটো লগাই ল'ব লাগিব। এতিয়া আমি পটিটোক অলপ এনেকৈ সাইড কৰি আৰু এটা চপ সিলাই লগাই দিম। গোটেই নেকখিনিতে এটা চপ সিলাই লগাই দিম। আৰু এতিয়া ঠিক এনেকৈয়ে পিছফালৰ পাৰ্টটো ৰেডি কৰি ল'ম। এতিয়া দুয়োটা পাৰ্টকে একেলগে মিলাই শোল্ডাৰটো জইন্ট লগাই ল'ম। এটা সিলাই লগাই দিম ইয়াতে। ডবল কৰি আৰু এটা সিলাই লগাই দিম। দুয়োটা শোল্ডাৰ মই এনেকৈ জইন্ট লগাই ল'ম। আৰু এতিয়া চাওক মই স্লিভছৰ বটামখিনিত এটা সিলাই লগাই ল'ম। এতিয়া স্লিভছ আমি জইন্ট লগাই ল'ম। স্লিভছটো লগাই ল'ম আমি। আৰু মই স্লিভছটো মিলাই লগাই ল'ম। এনেকৈ চেণ্টাৰটো চেণ্টাৰৰ লগত মিলাই সিলাই লগাই ল'ম। এতিয়া স্লিভছ লগোৱা হৈ গ'ল। এনেকৈয়ে আৰু এটা স্লিভছ লগাই ল'ম মই। আৰু দুটা স্লিভছ লগা হৈ গ'লে মই ইয়াতে ফিটিঙৰ সিলাইটো লগাই দি আছোঁ। আৰু ইয়াতে আমাৰ সিলাইত এটা ডাবল সিলাই লগাই দিব লাগিব যাতে খুলি নাযায় এইখিনিতে। আৰু এতিয়া এইটোক আমাৰ চাক বুলি কয়। চাক বনাই ল'ম মই। ইয়াতে দুবাৰ ফল্ড লগাই এনেকৈ সিলাই লগাই ল'ম, চাক বনাই ল'ম। আৰু এইখিনি চাকৰ এইখিনি আপুনি ধুনীয়াকৈ ফল্ড লগাই ইয়াতে সিলাই লগাই ল'ব।
আৰু এবাৰ চিলাই এটা লগাই দিব লাগিব। এতিয়া আমাৰ কৰ্নাৰত আৰু এটা চিলাই লগাই দিব লাগিব চাকৰ। আৰু ইয়াতে আহি আমাৰ মেচিনটো এনেকৈ ঘূৰাই আৰু এবাৰ এনেকৈ ঘূৰাই চিলাই ধুনীয়াকৈ কৰ্নাৰত চিলাই লগাই দিব লাগিব। আৰু এতিয়া চাওক আমাৰ বটামখিনি ফল্ড লগাব লাগিব। বটামত আমাৰ দুবাৰ ফল্ড কৰিলে হৈ যায়, কিন্তু মোৰ ইয়াতে জইণ্ট পৰিছে কাৰণে এইখিনিতো খুলি নাযাব, সেইকাৰণে মই এবাৰ ফল্ড লগাই লৈছোঁ। আৰু মোক লেন্থটো ডাঙৰ লাগে কাৰণে কাপোৰৰ মই এবাৰ ফল্ড লগাই চিলাই লগাই লৈছোঁ। আপোনালোকে দুবাৰ ফল্ড লগাই চিলাই লগাই ল'ব। আৰু মেচিনটো ঘূৰাই আৰু এটা এনেকৈ চিলাই লগাই দিব। ঠিক এনেকৈ দুটা বটাম চিলাই লগাই ল'ব আপোনালোকে। এতিয়া আমি নেকটোৰ যে পটিটো লগাইছোঁ সেইটো আমি হাতৰে ফিনিচিঙৰ কাৰণে আমি হাততে বেজি সূতা লগাই এনেকৈ চিলাই লগাই ল'ম। ওপৰৰ ফালে অলপ ডাঙৰ ডাঙৰকৈ চিলাই লগাই ল'ম, কিন্তু যিফালে আমাৰ ৰাইট ছাইড হয় ৰাইট ছাইডত অলপ বেজিটো সোমাই উঠাই ল'ম, যাতে আমাৰ চিলাইটো বেছি বুজিব পৰা নাযায়। এতিয়া চাওক মোৰ ৰাইট ছাইডত একেবাৰে দেখা নাযায় চিলাই, কিন্তু ওপৰৰ ফালে যিটো ৰং ছাইড হয় সেইটোত দেখা যায় এনেকৈ গোটেই ৰাউণ্ডখিনিতে। তো গাইজ, ভিডিঅ' যদি ভাল লাগিছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ এটা কৰি দিব, আৰু লগতে চেনেলত যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। আৰু পৰৱৰ্তী ভিডিঅ'বিলাক আপোনালোকে কেনেকুৱা ধৰণৰ বা কি শিকিব বিচাৰে আপুনি পাৰিলে কমেণ্ট কৰি জনাই দিব। মই আপুনি চোৱাৰ দৰে ভিডিঅ' বনাই আপলোড কৰি দিম। চ' ভিডিঅ' চোৱাৰ কাৰণে থেংক ইউ এণ্ড বাই বাই।